হেল্ল' এভৰিৱান, আশা কৰোঁ সকলো ভালে আছা। আজি নতুন এটা ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। মই আজি ভালেমান দিনৰ আগতে এটা কবিতা দিছিলোঁ। কবিতা আবৃত্তি কৰি দিছিলোঁ বা কবিতা এটা পঢ়ি দিছিলোঁ, স্নেহৰ নিজৰা। এইটো ক্লাছ 6ৰ। এইটো নতুন এডিশ্যন বুকখনৰ। এইটো ভিভ' হয়। বুকখন মানে কোনে এডিট কৰিছে বুলি ক'লে এইটো কি ক'ব লাগিব জানানে? মই এতিয়া চাইডটো দেখাব পৰা নাই। ভাইভা আমাৰ শুৱলা পাঠ, অভ্যাস পাঠৰ বাবে ক্লাছ 6ৰ। তাৰে এটা কবিতা আছিলে স্নেহৰ নিজৰা। মই এইটো পঢ়ি দিছিলোঁ। তাতে কোনোবা এগৰাকীয়ে কমেণ্ট কৰিছে, মেম আপুনি মূল ভাৱটো দিব পাৰিব নেকি? আকৌ তাৰ দুদিনমানৰ পিছত মোৰ হোৱাটছআপত এগৰাকী মেছেজ কৰিছিলে, আমাক অসমীয়া কুৱেশ্যন আনচাৰ দিব পাৰিব নেকি? গতিকে যিহেতু মই নতুন, মোক তেনেকৈ কোনোবাই মেছেজ কৰিলে মনটো বহুত ভাল লাগে। গতিকে মই আজি তোমালোকলৈ মূল ভাৱ, আৰু মই সঁচাকৈ ভাবিছোঁ কুৱেশ্যন আনচাৰখিনি মই সকলোৰে দি যাম, কাৰণ বহুত ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালীয়ে অসমীয়াত বা অসমীয়াত প্ৰব্লেম কৰে তাহাঁতি। সেইকাৰণে অসমীয়াখিনি ভালকৈ পঢ়াই দিম। বহুতো ল'ৰা ছোৱালী তাৰমানে কিছুমান বস্তু লিখোঁতে গণ্ডগোল হয়, পঢ়োঁতে ঠিকেই পঢ়ে, কিন্তু কেনেকৈ ধৰণে লিখিম একজেক্টলি বুজি নাপায়। সেইকাৰণে মই কুৱেশ্যন আনচাৰখিনিও লিখি দিছোঁ। এতিয়া চোৱা, কবিতাটো মই পাঠ কৰি দিছোঁ, তাৰপৰা মই ইয়াৰ মূল ভাৱটো লিখি দিম। স্নেহৰ নিজৰা। আয়ে মোক খুৱাই বোৱাই নিতৌ কৰে মৰম, বিচনী লৈ বাহ দি থাকে লাগিলে মোৰ গৰম। পিতাই মোক কিতাপ দিয়ে, পেহীয়ে পুতলা, দদাই দেৱে আনি দিয়ে ফুটফুটীয়া চোলা। ককাই মোক মৰম কৰে, আইতাই সাধু কয়, স্নেহৰ এখন সৰু নিজৰা আমাৰ ঘৰত বয়। ডাঙৰ হ'লে আই পিতাক আমিও মৰম কৰিম, ককা আইতাক আদৰ কৰি আল পৈচান ধৰিম। জ্যেষ্ঠজনক শ্ৰদ্ধা ভক্তি নিতৌ আমি কৰিম, ওচৰ চুবুৰীয়াৰ বিপদ হ'লেও উবুৰি খাই পৰিম। স্নেহৰ সৰু নিজৰাখনি সমাজলৈ বব, চেনেহৰ এনাজৰী অটুট হৈ ৰ'ব। অতি সুন্দৰ কবিতা। কবিতাটোৰ কবি হৈছে বাণী বৰুৱা। এতিয়া চোৱা, কবিতাটোৰ মূল ভাৱ। স্নেহৰ নিজৰা কবিতাটিৰ মূল ভাৱ। স্নেহৰ নিজৰা কবিতাটিৰ কবি বীণা বৰুৱা। তেখেতে বহুতো শিশু উপযোগী পুথি লিখিছে। স্নেহৰ নিজৰা এটি শিশুৰ উপযোগী কবিতা। এতিয়া চোৱা, তোমালোকে মূল ভাৱ লিখিবলৈ গ'লে কিছুমানে এই বাক্যকেইটা লিখিবও পাৰা, আৰু কিছুমানে যদি এই বাক্যকেইটা নিলিখাও তাতো তোমালোকৰ নম্বৰ কাটা নাযায়। এই কবিতাটিত কোৱা হৈছে যে আই বা মা আমাৰ সকলোৰে পূজনীয়, কাৰণ মায়ে আমাক বিভিন্ন সময়ত ভিন ভিন ধৰণেৰে অতি কষ্টৰ মাজেৰে ডাঙৰ দীঘল কৰিছে। সেইদৰে দেউতায়ো আমাক বহু মৰম যত্নৰে ডাঙৰ দীঘল কৰিছে। আমি বিচৰা সকলো বস্তু দেউতাই আমাক যোগান ধৰিছে। ঠিক সেইদৰে ককা আইতা পেহী দদাইদেউ সকলোৰে আমাৰ ঘৰখনত এটি সুন্দৰ পৰিৱেশৰ মাজেৰে আমাক ডাঙৰ দীঘল হোৱাত সহায় কৰিছে। হয়নে? আমি এইটো লিখা নাই যে ককা আইতাই আমাক সাধু কয় বা আমাক ফুটফুটীয়া চোলা দদাইদেৱে দিয়ে, পেহীয়ে পুতলা দিয়ে, সেইখিনি নিলিখি থুলমূলকৈ, যিহেতু মূল ভাৱ, হয়নে, ব্যাখ্যা কৰা নহয়, সাৰ অংশ বা মূল ভাৱটো আমি আমাৰ ঘৰখনত প্ৰত্যেকজন ফেমিলি মেম্বাৰ বা প্ৰত্যেকজন পৰিয়ালৰ সদস্যই আমি মিলিজুলি থাকোঁ। এটা সুন্দৰ পৰিৱেশৰ মাজত আমাৰ মিলিজুলি থাকোঁ, সেইটোকে আমি বুজাব লাগে। গতিকে আমি যেতিয়া ডাঙৰ হ'ম তেতিয়া আমি ঘৰখনৰ সকলো সদস্যকে আদৰ সন্মান জনাব লাগে। লগতে ওচৰ চুবুৰীয়াৰ লগত ভাল ব্যৱহাৰ কৰিব লাগে। যদি ওচৰ চুবুৰীয়াৰ কেতিয়াবা বিপদত পৰে আমি সহায় কৰিবলৈ আগবাঢ়ি আহিব লাগে। জাষ্ট এইখিনি লিখিলে তোমালোকে ধুনীয়াকৈ 5 নম্বৰ পাই যাবা। জেনেৰেলি মূল ভাৱ লিখিবলৈ গ'লে 5 নম্বৰে থাকে। তোমালোকে দেখা পাইছা নাই বাৰু? চোৱাচোন, ভালকৈ ৰ'বা দেই, মই এবাৰ ভালকৈ দি দিওঁ। এইটো দেখা পাইছা? তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা বা ভিডিঅ'টো পজ কৰি পেলাই লিখি ল'বা। এতিয়া মই ইয়াৰ কুৱেশ্যন আনচাৰখিনিও কৰাই দিছোঁ। এতিয়া চোৱা, ইয়াতে কুৱেশ্যন আনচাৰ যি আছে মই কৰাই দিম।
এয়া আয়ে সন্তানৰ প্ৰতি কি কৰে? এয়া চোৱা, আয়ে সন্তানৰ প্ৰতি মৰম কৰে, যত্ন লয়, সন্তানক খুৱাই বুৱাই গৰম লাগিলে বিচনীৰ বাৰ দিয়ে। হ'ল। যদি 2 নম্বৰ থাকিলে এইখিনি লিখিলা, কুৱেশ্যন আনচাৰবোৰ চাবা নম্বৰ কিমান থাকে, আৰু যদি 1 নম্বৰ থাকে আয়ে সন্তানৰ প্ৰতি মৰম যত্ন কৰে, সেইটো কৰিলে হৈ যাব। ফুটুকীয়া চোলা কিতাপ আৰু পুতলা কোনে দিয়ে? পিতায়ে কিতাপ দিয়ে, দদাইদেৱে ফুটুকীয়া চোলা দিয়ে, পেহীয়ে পুতলা দিয়ে। হ'ল, বুজি পাইছা? জ্যেষ্ঠজনক আমি কি কৰিব লাগে? জ্যেষ্ঠজনক আমি শ্ৰদ্ধা ভক্তি কৰিব লাগে। বুজি পাইছা? বহুত দীঘলীয়া কৰিলে তোমালোকৰ দিগদাৰ হ'ব, হয়নে? ককা আইতাৰ প্ৰতি আমাৰ কেনে ব্যৱহাৰ হোৱা উচিত? ককা আইতাক আমি আদৰ যত্ন কৰি আল পৈচান ধৰিব লাগে, লগতে শ্ৰদ্ধা ভক্তি কৰিব লাগে। কবিয়ে সমাজখনলৈ কিহৰ নিজৰা বব বুলি কৈছে? কবিয়ে সমাজখনলৈ স্নেহৰ নিজৰা বব বুলি কৈছে। দেখা পাইছা? এতিয়া চোৱা, তাৰ পিছৰ কুৱেশ্যনটো আছে ইয়াতে, খালী ঠাই পূৰণ কৰা। আয়ে মোক খুৱাই বুৱাই নিতৌ মৰম কৰে। এইখিনি কিতাপতে যিহেতু আছে, গতিকে মই আৰু লিখি দিয়া নাই। এই বাক্য ৰচনাকেইটা মই তোমালোকক কৰি দিছোঁ। বাক্য ৰচনাকেইটা দৰকাৰী। বাক্য ৰচনাকেইটা মই তোমালোকক লিখি দিছোঁ। এয়া চোৱা, ফুটফুটীয়া। ফুটফুটীয়াটোক আমি কি লিখিম? দেখা পাইছানে? ফুটফুটীয়া। অ'কে, আহিছে। মোৰ কেমেৰাৰ অ'কে। খুৰায়ে মোক এটি ফুটফুটীয়া চোলা আনি দিলে। দেখা পাইছা? ফুটফুটীয়াটোত এনেকৈ আণ্ডাৰলাইন কৰি দিবা। ফুটফুটীয়া চোলা আনি দিলে ফুটফুটীয়াটোত। নিজৰা, নিজৰাৰ পানী পৰিষ্কাৰ। দেখা পাইছা? অটুট, আমি কৃষ্টি সংস্কৃতি অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগে। গম পাইছা? কৃষ্টি সংস্কৃতি মানে কি? বুজি পাইছানে? কৃষ্টি সংস্কৃতি মানে কি? আমাৰ যিটো কালচাৰ, সেইখিনি আমি অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগে। অকল যে নাচ গানে আমাৰ কালচাৰ, সেইটো নহয়। আমি ডাঙৰক, জ্যেষ্ঠজনক, কিছুমান ঘৰত মাক দেউতাকৰ লগত ল'ৰা ছোৱালীয়ে কাজিয়া কৰি থাকে। কিছুমানৰ ঘৰত দেউতাক মাকৰ আগত এটা টু শব্দ কৰিবলৈও সাহস নাই। কিছুমানৰ ঘৰত মাক দেউতাক আৰু ল'ৰা ছোৱালীৰ মাজত যদিও ফ্ৰেণ্ডলি ৰিলেশ্যন আছে, কিন্তু তাৰ মাজতে যথেষ্ট সন্মান আছে। মাক দেউতাকক কেনেকৈ সন্মান কৰিলে, মানে চবৰে ঘৰত পৰিৱেশ বেলেগ বেলেগ। চবৰে ঘৰত এটা নিজস্ব কালচাৰ আছে, নিজস্ব এটা সংস্কৃতি আছে। আমি কৃষ্টি সংস্কৃতি অটুট ৰাখিবলৈ চেষ্টা কৰিব লাগে। এনাজৰী, ভাৰতবৰ্ষত সকলো ধৰ্মৰ লোক একতাৰ এনাজৰীৰে বান্ধ খাই আছে। বুজি পাইছা? আল পৈচান, বৃদ্ধ লোকক আল পৈচান ধৰিব লাগে। হ'ল, এইকেইটা তোমালোকৰ বাক্য ৰচনা। তাৰপিছত চোৱা, এই একেবাৰে শেষৰ কুৱেশ্যনকেইটা, এইকেইটা অকণমান দীঘল কুৱেশ্যন। পিতৃ মাতৃয়ে সন্তানৰ কেনেধৰণৰ যত্ন লয়? এতিয়া চোৱা, পিতৃ মাতৃয়ে সন্তানৰ কেনেধৰণে যত্ন লয়? পিতৃ মাতৃয়ে সন্তানক ডাঙৰ দীঘল কৰিবলৈ নানান যত্ন আৰু কষ্ট কৰে। তোমালোকেতো সেইটো জানাই ন, কিতাপখনত নক'লেও তোমাৰ মা বা দেউতাই কিমান কষ্ট কৰে কোৱাচোন তোমালোকে। মানে এতিয়াতো তোমালোক ডাঙৰ হৈছাই, কেঁচুৱা থাকোঁতে যেতিয়া তোমালোকে একো বুজি পোৱাই নাছিলা, তেতিয়া মায়ে মানে জ্বৰ হোৱাৰ পৰা আৰম্ভ কৰি চব, কি খাবা কি নাখাবা, হয়নে? কিমান মাৰ কষ্ট। এতিয়া তোমালোকৰ মানে মায়ে কিবা এটা ক'লে মায়ে বেছি কৰা যেন লাগে, কিন্তু যেতিয়া তোমালোকে ডাঙৰ হৈ যাবা তেতিয়া বুজি পাবা। পিতৃয়ে সাধ্য অনুযায়ী কিতাপ পত্ৰৰ লগতে নানান লাগতিয়াল সামগ্ৰী বা বস্তু আনি দিয়ে, হয়নে? আমাৰ কিবা নাইকিয়া হ'লে আমি প্ৰথমতে কাক কওঁ? দেউতাক কওঁ, পাপাক কওঁ, হয়নে? তাৰপিছত মাতৃয়ে সন্তানক লালন পালন কৰি খুৱাই বুৱাই মৰম আদৰ কৰি যত্ন লয়, হয়নে? দেউতাই বস্তুখিনি আনি দিয়ে, মায়ে তোমালোকক বনাই দিয়ে, মায়ে তোমালোকৰ কাপোৰ কানিৰ পৰা আৰম্ভ কৰি জ্বৰ হ'লে যত্ন গোটেইখিনি কোনে কৰে? মায়ে কৰে। কোনে মৰম কৰিলে ঘৰত স্নেহৰ নিজৰা বব বুলি ভাবা? ঘৰ এখনত বাস কৰা সকলো লোক, মাক দেউতাক, ককা আইতা, পেহী দদাইদেউ আদি সকলোৱে ভাগে ভাগে শিশুসকলক মৰম যাচে, সাধু কথা কয়, লালন পালন কৰি ডাঙৰ দীঘল কৰে। সকলোৱে মিলি জুলি থাকিলে ঘৰ এখনত স্নেহৰ নিজৰা বব। বুজি পাইছা? আমি সকলোৱে মিলি জুলি থাকিলে এখন ঘৰত স্নেহৰ নিজৰা বব। স্নেহৰ নিজৰা মানে কি? মৰম চেনেহেৰে ঘৰখন পৰিপূৰ্ণ হৈ থাকিব।
আৰু এটা প্ৰশ্ন আছে, জ্যেষ্ঠজন আৰু ওচৰ চুবুৰীয়াৰ প্ৰতি আমাৰ কৰ্তব্য কেনেধৰণৰ হোৱা উচিত। জ্যেষ্ঠজন আৰু ওচৰ চুবুৰীয়াৰ প্ৰতি আমাৰ শ্ৰদ্ধা ভক্তি থকা উচিত আৰু তেখেতসকল বিপদত পৰিলে সহায় সহযোগ কৰিবলৈ আমি আগবাঢ়ি যোৱা উচিত, হয়নে? এইকেইটাই আছিলে আমাৰ প্ৰশ্ন আৰু উত্তৰ। মূলতঃ তেখেতসকলে ভণ্টি এগৰাকীয়ে কৈছিলে যে মূল ভাৱ দিবলৈ। মই কুৱেশ্যন আনচাৰখিনিও দি দিছোঁ, আশা কৰিছোঁ সুবিধা হ'ব। যদি ভাল লাগে ভিডিঅ'টো প্লিজ লাইক এটা কৰিবা সকলোৱে। আৰু ভিডিঅ'টোতো আজিকালি ভিডিঅ'টো চবৰে কাষলৈ যায়েই। যদি আপোনালোকৰ ঘৰত কোনো ধৰণৰ সৰু ল'ৰা ছোৱালী নাই, যদি আপোনালোকৰ মিতিৰ কুটুমত চিনাকি কোনোবা ওচৰৰ ল'ৰা ছোৱালী আছে যে ভিডিঅ'টো কামত অহা, প্লিজ শ্বেয়াৰ কৰি দিব। আশা কৰোঁ ভিডিঅ'টোৱে সহায় কৰিব। আৰু লগ পাম আন এটা ভিডিঅ'ত। আজিলৈ এৰিছোঁ।